গতিকে এই যাত্ৰাটো হৈছে সেয়া মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা যাত্ৰা। গতিকে একদম আমি প্ৰথম পৰ্যায়ত যেটো কৈছো যে মহিলা আয়োগৰ কাম কি, মহিলা আয়োগে কি কাম কৰিব। অসমত মহিলা আয়োগৰ বহুত বেছি সজাগতাটো নাই। গতিকে আমি চেষ্টা কৰিম যে এই যাত্ৰাটোৰ জৰিয়তে মহিলা আয়োগে আমাৰ মহিলাসকলৰ কাৰণে কেনেদৰে কাম কৰিব। এই ক্ষেত্ৰত আমি কিছুমান আমাৰ নিজৰ ফালৰ পৰা কিছুমান ব্যৱস্থা আছে, যেনেকৈ জিলাসমূহত মহিলা কোষ আছে, ব্লকসমূহত আছে, সেইবিলাক আমি সক্ৰিয় কৰিলে নিশ্চিতভাৱে আমাৰ থানাসমূহত চব কেছ গুচি যায়। গতিকে এই যাত্ৰাটো হৈছে সেয়া মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা যাত্ৰা। গতিকে একদম আমি প্ৰথম পৰ্যায়ত যেটো কৈছো যে মহিলা আয়োগৰ কাম কি, মহিলা আয়োগে কি কাম কৰিব। অসমত মহিলা আয়োগৰ বহুত বেছি সজাগতাটো নাই। গতিকে আমি চেষ্টা কৰিম যে এই যাত্ৰাটোৰ জৰিয়তে মহিলা আয়োগে আমাৰ মহিলাসকলৰ কাৰণে কেনেদৰে কাম কৰিব। এই ক্ষেত্ৰত আমি কিছুমান আমাৰ নিজৰ ফালৰ পৰা কিছুমান ব্যৱস্থা আছে, যেনেকৈ জিলাসমূহত মহিলা কোষ আছে, ব্লকসমূহত আছে, সেইবিলাক আমি সক্ৰিয় কৰিলে নিশ্চিতভাৱে আমাৰ থানাসমূহত চব কেছ গুচি যায়। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।